নমস্কাৰ আপোনালোকে চাই আছে অসম সংবাদ ২৪ ঘণ্টা। আজি আমি অসম সংবাদ ২৪ ঘণ্টাই আহি উপস্থিত হৈছোঁ শ্বহীদ নগৰী ঢেকিয়াজুলিৰ ত্ৰিমূৰ্তি ভৱনত। আৰু ত্ৰিমূৰ্তি ভৱনত দুদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা হৈছে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ অধিৱেশন। আৰু অধিৱেশনৰ আজি দ্বিতীয় দিন অৰ্থাৎ সামৰণি অনুষ্ঠান। আৰু আজিৰ দিনটোতে আজি এনেদৰে পতাকা উত্তোলন শ্বহীদ তৰ্পণ কৰি অনুষ্ঠানটিৰ শুভাৰম্ভণি কৰা হৈছে। আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ। এয়া হৈছে শ্বহীদ নগৰী ঢেকিয়াজুলিৰ ত্ৰিমূৰ্তি ভৱনৰ দৃশ্য। আৰু সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ উদ্যোগত আজি যি তেখেতলোকৰ নৱম ত্ৰিবাৰ্ষিক অধিৱেশন, এই অধিৱেশনখনি আজি ইয়াত উদযাপন কৰা হৈছে। আৰু এই অধিৱেশনত কেন্দ্ৰীয় সমিতিৰ সভাপতি, কেন্দ্ৰীয় সমিতিৰ সম্পাদকৰ লগতে অসমৰ বিভিন্ন জিলাৰ প্ৰতিনিধিসকল আহি উপস্থিত হৈছে। আৰু আজি তেখেতলোকে নতুন যি নৱনিৰ্বাচিত সমিতি, এই সমিতিখনেও ইয়াত নিজৰ নিজৰ দায়িত্ব পালন কৰিছে। সঁচাই এক সুন্দৰ পৰিৱেশৰ মাজেৰে উদযাপন কৰা হৈছে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ নৱম ত্ৰিবাৰ্ষিক অধিৱেশন। আৰু নৱম ত্ৰিবাৰ্ষিক অধিৱেশনৰ অনুষ্ঠানত আজি এনেদৰেই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আদিবাসী সম্প্ৰদায়ৰ লোকসকল আহিছে। আৰু ইয়াতে আছে কেন্দ্ৰীয় সমিতিৰ সভাপতি, কেন্দ্ৰীয় সমিতিৰ সম্পাদক। আৰু এনেদৰেই আজি এই অনুষ্ঠানটি উদযাপন কৰা হৈছে। আৰু যিগৰাকী আদিবাসী ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠাপক জাষ্টিন লাকৰা, এই জাষ্টিন লাকৰাৰ লগতে আদিবাসী ছাত্ৰ সন্থাক নেতৃত্ব দিয়া যি প্ৰদীপ নাগ, এই প্ৰদীপ নাগক আজি ইয়াত এনেদৰে শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে। যিগৰাকী প্ৰদীপ নাগে আদিবাসীৰ অধিকাৰৰ কাৰণে কেতিয়াও কাকো ভয় কৰা নাছিল, কথা কওঁতে কেতিয়াও চিন্তা কৰা নাছিল। সদায় জাতিৰ অধিকাৰ আগত বুলি কোৱা নেতাগৰাকী কিন্তু আজি নাই। আৰু তাৰ পিছতে নতুন সমিতিয়ে দায়িত্বভাৰ গ্ৰহণ কৰিছে। আৰু দায়িত্বভাৰ গ্ৰহণ কৰি আজি এনেদৰেই তেখেতলোকে নিজৰ নিজৰ কাৰ্যভাৰ পালন কৰিছে। আৰু ইয়াতে আছে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ সভাপতি। আমি প্ৰথমতে নৱনিৰ্বাচিত সভাপতিৰ পৰা কিছু কথা জনাৰ চেষ্টা কৰিম আজিৰ অনুষ্ঠানটিৰ বিষয়ে। যিহেতু নৱনিৰ্বাচিত সভাপতি বা সম্পাদকে আজিয়ে প্ৰথমটো তেখেতলোকৰ এই কাৰ্যসূচী পালন কৰিছে। কি ক'ব, আজি দেখা গৈছে প্ৰদীপ নাগৰ মৃত্যুৰ পিছতে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ যি নৱনিৰ্বাচিত সভাপতি এই বা নৱনিৰ্বাচিত সম্পাদক, আজি আপোনালোকৰ উপস্থিতিত ইয়াত এই অনুষ্ঠান আয়োজন কৰা হৈছে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ নৱম ত্ৰিবাৰ্ষিক অধিৱেশন। কি ক'ব আজি দিনটোত? হয়, আমি আজি আমাৰ নৱম আদিবাসী ত্ৰিবাৰ্ষিক যিটো কনফাৰেন্সত আমাৰ যিমান প্ৰতিনিধি দলসকল আহিছিল প্ৰত্যেক জিলাৰ পৰা, মই সকলোকে ধন্যবাদ দিছোঁ। আৰু লগতে আমাৰ যি নতুনকৈ আমাক নিৰ্বাচিত কৰাৰ কাৰণে জিলা কমিটি আৰু কেন্দ্ৰীয় সমিতিৰ যিমান আমাৰ বন্ধুবৰ্গ আৰু লগতে আমাৰ যি আমাৰ মা দেউতাসকলে বা অসমৰ ৰাইজে আমাক যে বিশ্বাস আৰু আস্থা জাতিৰ কাৰণে কাম কৰাৰ কাৰণে আশীৰ্বাদ দিছে বুলি মই ভাবিম। এইকাৰণে আজি আমি পুনৰ ভাৰপ্ৰাপ্ত সভাপতি আছিলোঁ। তাৰপিছত আজি আৰু পূৰ্ণাংগভাৱে আমাক সভাপতি দায়িত্ব দিয়াৰ কাৰণে যিমান আমাৰ ডিষ্ট্ৰিক্ট কমিটি আৰু আমাৰ চেণ্ট্ৰেল কমিটি তথা অসমৰ ৰাইজক আৰু আমাৰ যি জানি শক্তিবিলাক আছে সকলোকে মই ধন্যবাদ দিছোঁ ইহঁতৰ আশীৰ্বাদৰ কাৰণে। আৰু আমাৰ জাষ্টিন লাকৰা আৰু প্ৰদীপ নাগৰ যি সপোন আছিল, এই সপোনটো আমি কেনেকৈ ফুলফিল কৰিম আৰু আদিবাসীসকলৰ বিভিন্ন সমস্যা কেনেকৈ সমাধান কৰি যাম। মেইনলি আদিবাসীসকলৰ শিক্ষাৰ প্ৰতি আমি পিছপৰা আছোঁ, শিক্ষা আন্দোলনটো আমি কেনেকৈ আগবঢ়াই লৈ যাম, এইটোৱে আমাৰ এটা সপোন আছে। হয়, ইতিমধ্যে শুনিলে প্ৰয়াত প্ৰদীপ নাগে সদায় কৈছিল জাতি আগত তাৰ পিছত বেলেগ কথা। আৰু জাতিৰ কাৰণে কেতিয়াও কাকো কথা কওঁতে চিন্তা কৰা নাছিল প্ৰদীপ নাগে। সদায় সিংহৰ দৰে গৰজি উঠিছিল প্ৰদীপ নাগ। কিন্তু এই প্ৰদীপ নাগ আজি নাই। তাৰ পিছতে নতুন সমিতিয়ে দায়িত্ব লৈছে। আৰু তেখেতলোকেও আজি প্ৰদীপ নাগৰ এই প্ৰতিচ্ছবিৰ সন্মুখত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি, জাষ্টিন লাকৰাৰ প্ৰতিচ্ছবিৰ সন্মুখত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি তেখেতলোকে আজি প্ৰতিজ্ঞাবদ্ধ হৈছে জাতিৰ অধিকাৰ, জাতিৰ প্ৰাপ্যৰ কাৰণে সংগ্ৰাম আৰু তীব্ৰতৰ হ'ব। আৰু ইয়াতে আছে সম্পাদক, ভাৰপ্ৰাপ্ত সম্পাদকৰ পৰা এতিয়া সাধাৰণ সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰা যিগৰাকী সম্পাদক তেখেতে আছে। আমি তেখেতৰ পৰা এই চেগতে কিছু কথা জনাৰ চেষ্টা কৰিম। দেখা গৈছে জাষ্টিন লাকৰাই জাতিটোৰ যি অধিকাৰৰ হকে সংগঠনত জন্ম দিছিলে। আৰু তাৰ পিছত জাষ্টিন লাকৰাৰ অনুপস্থিতিত প্ৰদীপ নাগে কিন্তু সিংহৰ দৰে এই সংগঠনৰ নেতৃত্ব লৈছিলে। আজি দুয়োজন নেতা নাই। আৰু তাৰ পিছত আপোনালোকে এতিয়া দায়িত্ব গ্ৰহণ কৰিছে। আগন্তুক দিনত আপোনালোকৰ পৰিকল্পনা আৰু জাতিটোৰ হকে সংগ্ৰাম কি প্ৰকাৰে আগবঢ়াই যাব? প্ৰথমতে আজি আন্তৰ্জাতিক বিশ্ব আদিবাসী দিৱসৰ সকলোকে মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আদিবাসী ছাত্ৰ সন্থাৰ পৰিয়ালবৰ্গৰ হৈ। আৰু আমি যোৱাকালিৰ পৰা যি আমাৰ এই ঢেকিয়াজুলি ত্ৰিমূৰ্তি ভৱনত যি অধিৱেশন হৈছিল আৰু আমাক এটা গধুৰ দায়িত্ব অৰ্পণ কৰিছে। আৰু এই দায়িত্ব আমি নিষ্ঠাৰে সততাৰে আমি পালন কৰি যাম, এইটোৱে আমি সংকল্প গ্ৰহণ কৰিছোঁ। আৰু আমাৰ আগত বহুত প্ৰত্যাহ্বান আছে। যিহেতু 1996 চনৰ 2 জুলাই
তাৰিখে আমি যি জাতীয় পিতা নামে খ্যাত আমাৰ জাষ্টিন লাকৰাৰ নেতৃত্বত এই সংগঠনটো জন্ম হৈছিল আৰু তেতিয়াৰ পৰাই দীৰ্ঘদিন ধৰি যি আদিবাসী সমাজৰ সাংবিধানিক অধিকাৰৰ ক্ষেত্ৰত আমি মাত মাতি আহিছোঁ আৰু এই আন্দোলন আমাৰ অব্যাহত থাকিব। আমাৰ বিশেষকৈ জনজাতিকৰণ আদিবাসীসকলৰ যি জনজাতিকৰণ মূল দাবী বিভিন্ন চৰকাৰ আহিছে, বিভিন্ন চৰকাৰে আমাক প্ৰলোভন দিছে, জনজাতিকৰণৰ তেওঁ প্ৰতিশ্ৰুতি দিছে, কিন্তু তেওঁলোকে নিৰ্বাচন পাৰ হৈ যোৱাৰ পিছতে এই প্ৰতিশ্ৰুতি তেওঁলোকে পাহৰি যায়। গতিকে এইবাৰ সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই সংকল্প গ্ৰহণ কৰিছে, যেতিয়ালৈকে আদিবাসী জনগোষ্ঠীৰ জনজাতিকৰণকে ধৰি চাহ মজুৰি বিধি ম্যাদী পট্টা এইবিলাক যদি সমস্যা সমাধান নহয়, আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ যি ৰেজেণ্টৰ নেতৃত্বত গঠন হোৱা এই সমিতিয়ে তীব্ৰভাৱে গণতান্ত্ৰিক কাৰ্যসূচী অব্যাহত ৰাখে। হয়, ইতিমধ্যে শুনিলে প্ৰদীপ নাগ নাথাকিব পাৰে, কিন্তু তেখেতৰ যি সৈনিক এই সৈনিক কিন্তু আৰু এতিয়া সংগ্ৰামৰ প্ৰতি আগ্ৰহী হৈছে, কিয়নো জাতিৰ অধিকাৰ পাব লাগিব, জাতিয়ে ন্যায় পাব লাগিব। এই সংগ্ৰাম তীব্ৰতৰ হ'ব। আজি নতুন সমিতিয়ে এই কথা ৰাজহুৱা কৰিছে। সঁচাই আজি এক দুখৰ দিন যদিও আৰু এটা সুখৰো দিন। নতুন সমিতিয়ে দায়িত্বভাৰ গ্ৰহণ কৰিছে, কিন্তু যিগৰাকী সিংহৰ দৰে গৰজি থকা প্ৰদীপ নাগ আজি নাই। এইটো তেখেতলোকৰ দুখ আছে যদিও, কিন্তু প্ৰদীপ নাগৰ সপোনক বাস্তৱায়িত কৰাৰ কাৰণে কিন্তু আজি তেখেতলোকে সংকল্পবদ্ধ হৈছে আৰু নিশ্চয় আদিবাসীৰ যি সংগ্ৰাম এই সংগ্ৰাম সফল হ'ব। আৰু ইয়াতে আছে আৰু এগৰাকী নেতা, আমি তেখেতৰ পৰা হৈছে গতে কিছু কথা জনাৰ চেষ্টা কৰিম। দেখা গৈছে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ এটা দীৰ্ঘদিনীয়া আন্দোলন আৰু এটা সপোন জাতিটোক আগবঢ়াই লৈ যোৱাৰ কাৰণে। আৰু যিগৰাকী নেতাই কেতিয়াও আপোচ কৰা নহ'ব বুলি কৈছিলে, প্ৰতিটো মঞ্চত চৰকাৰক প্ৰত্যাহ্বান হিচাপে লৈছিলে, কিন্তু এই নেতাগৰাকী নাই। তাৰ পিছতো কিন্তু আপোনালোকে মন ভাঙি দিয়া নাই, পুনৰ আপোনালোকৰ সংগ্ৰাম তীব্ৰত কৰাৰ কাৰণে কিন্তু প্ৰতিজ্ঞাবদ্ধ হৈছে। কি ক'ব? আজি চাওক, আমি আজি জাতীয় নায়ক আমাৰ মাজত নাই, আৰু যিটো 96ত কিহৰ কাৰণে আশাটো জন্ম লৈছে আপোনালোকে সকলোৱে জানে। যেতিয়া 96ত যেতিয়া বড়ো আৰু আদিবাসীৰ ভিতৰত যিটো জাতিগত সংঘৰ্ষ হোৱাৰ পিছত লেট জাষ্টিন লাকৰা, আজি লেট আমাৰ বস্কো চাৰমুখাৰ্জী শ্বহীদসকলৰ নেতৃত্বত যিটো আশা গঠন হৈছিলে, আজি যিহেতু আমাৰ সৰ্বভাৰতীয়ত আদিবাসীসকল জনজাতি ST মৰ্যাদা পাইছে, কিন্তু অসমত আজিলৈকে জনজাতিকৰণটো হোৱা নাই। আজি সেইকাৰণে আমি আণ্ডাৰ দ্য ডাইনেমিক লিডাৰশ্বিপ অফ ৰেজেন হৰ এণ্ড দেৱেন ওৰাং আমাৰ জেনেৰেল ছেক্ৰেটাৰীৰ নেতৃত্বত পুনৰ যিটো ৰিভাইভ কৰি, যোৱাকালি আমাৰ অধিৱেশনত সকলোৱে বস্তুবিলাক আমি ৰিভাইভ কৰি পুনৰ জনজাতিকৰণ 551 টকা হাজিৰা, আমাৰ এডুকেশ্যন ছিষ্টেমটো বাগান আৰু বস্তিত কেনেকৈ আমি আপগ্ৰেডেশ্যন কৰিম, এটা মেকানিজম বনাই ভাৰত চৰকাৰ তথা অসম চৰকাৰে কেনেকৈ প্ৰেছাৰাইজ কৰিছে, আমি এডুকেশ্যন ষ্টেণ্ডাৰ্ডটো আদিবাসী সমাজৰ মাজত গঢ়ি তুলিম বুলি বহুত ডাঙৰ মেকানিজম বনোৱা হৈছে। তাত আমাৰ এডুকেশ্যন ছেক্ৰেটাৰী হিচাপে 4জনীয়া এটা উপদেষ্টা কমিটি গঠন কৰা হৈছে। আজি বিশেষ কাৰণে আমাৰ আশাই গুৰুত্ব দিব এডুকেশ্যন কিবাটো, তাৰপিছত আমাৰ জনজাতিকৰণ, তাৰপিছত আমাৰ দৈনিক মজদুৰি বাগানত যিটো 551 টকা, তাৰ মাজত আমাৰ এতিয়া অসমত আমি আদিবাসী অট'নমাছ কাউন্সিলৰ কাৰণে এটা আমাৰ মেকানিজম বনি আছে। তাৰপিছত আৰু আমি এতিয়া 2025ৰ আগত কেনেকৈ জনজাতিকৰণটো ল'ব পাৰিম, তাৰ বহুতখিনি মেকানিজম আপোনালোকে গম পাব। আজি বিশ্ব আদিবাসী দিৱস উপলক্ষে আজি আমি বিভিন্ন আমাৰ যিবিলাক যোৱাকালি মেকানিজম হৈছে এইবিলাক আপোনালোকে গম পাব। আজি অপেন ছেশ্যনত আমাৰ ৰাইজৰ আগত অৱগত হ'ব পৰৱৰ্তী আমাৰ কাৰ্যসূচীবিলাক ভাৰত চৰকাৰ অসম চৰকাৰৰ লগত, যিটো আমাৰ দীৰ্ঘদিনীয়া জনজাতিকৰণে হওক, 551 টকা হাজিৰাই হওক, অট'নমাছ কাউন্সিল হওক, আৰু বিভিন্ন যিবিলাক আমাৰ সমস্যা আছে এইটোৰ ওপৰত আপোনালোকে আমাৰ অপেন ছেশ্যনত গম পাব যে আমাৰ নেক্সট জাতিটোৰ কবচ কেনেকৈ আমি মেকানিজম তৈয়াৰ কৰিছোঁ। সদৌ অসম আদিবাসী ছাত্ৰ সন্থা এইটো আমি ডিক্লেয়াৰ কৰিম। কি ক'ব চমুকে? হয়, সদৌ অসম আদিবাসী ছাত্ৰ সন্থা শোণিতপুৰ জিলা সমিতি হৈ আমি আজি যি আমাৰ নৱনিৰ্বাচিত সভাপতি সম্পাদক আমাৰ কেন্দ্ৰীয় সমিতি আছে তেখেতক আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে আমি আজি যি ইণ্ডিজিনিয়াছ পিপল ডে আজি আমি ইয়াত আজি পালন কৰি আছোঁ, আদিবাসী দিৱস। আৰু এই আদিবাসী দিৱস দিনাই আমি জনাব বিচাৰিছোঁ যে আজি আমি শোণিতপুৰ জিলা সমিতি হৈ আমি তথা কেন্দ্ৰীয় সমিতিৰ উদ্যোগত তথা শোণিতপুৰ জিলা সমিতিৰ সহযোগত আমি আজি আদিবাসী দিৱস পালন কৰি আছোঁ। আৰু আজি অকল ঢেকিয়াজুলিতেই নহয়, অসমৰ ঢেকিয়াজুলিতে নহয়, আজি অসমৰ চুকে কোণে তথা ভাৰতবৰ্ষৰ য'ত য'ত আমাৰ আদিবাসী জনগোষ্ঠীৰ মানুহ আছে, আদিবাসীসকল মানুহ আছে, তেখেতসকল আজি আদিবাসী দিৱস হিচাপে পালন কৰি আছে। গতিকে আমি আদিবাসী দিৱস দিনাই আমি অসম চৰকাৰ তথা ভাৰত চৰকাৰক আমি দাবী জনাব বিচাৰিছোঁ, আমি আহ্বান জনাব বিচাৰিছোঁ যে আমাৰ আদিবাসী এই
যিটো আমাৰ অধিকাৰ আছে, আমাৰ যি মৌলিক অধিকাৰ আছে, আমাৰ জনজাতিকৰণৰ পৰা লৈ মাটিৰ পাট্টালৈ যিবিলাক আমাৰ দীৰ্ঘদিনীয়া দাবী আছে, এই দাবীবিলাক যাতে অতি শীঘ্ৰে তেখেতে আমাক প্ৰদান কৰক বুলি আমি আদিবাসী ছাত্ৰ সন্থা হৈ আমি আহ্বান জনাইছোঁ আদিবাসী দিৱস দিনা। হয়, ইতিমধ্যে শুনিলে নৱম ত্ৰিবাৰ্ষিক অধিৱেশনৰ লগতে আজি যিহেতু বিশ্ব আদিবাসী দিৱস আৰু বিশ্ব আদিবাসী দিৱসো আজি উদযাপন কৰিব সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিয়ে, আৰু ইয়াত কেন্দ্ৰীয়ভাৱে উদযাপন কৰিব এই দিৱসটি। আৰু এই দিৱসৰ পৰাই তেখেতলোকে কিন্তু হুংকাৰ দিছে চৰকাৰক, জনজাতি ক'ত গ'ল, মাটিৰ পট্টা ক'ত গ'ল। মাত্ৰ প্ৰতিশ্ৰুতি আৰু প্ৰতিশ্ৰুতি হৈ থাকিব নেকি, এয়া প্ৰশ্ন হৈ পৰিছে এতিয়া সংগঠনটোৰ। আৰু এই ক্ষেত্ৰত চৰকাৰে আগন্তুক দিনত কেনে ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব। আৰু আমি দেখুৱালোঁ সামগ্ৰিক পৰিৱেশ। সকলোৱে অসম সংবাদ 24 ঘণ্টা চাই থকাৰ কাৰণে মই প্ৰশান্ত বৈশ্যই শ্বহীদ নগৰী ঢেকীয়াজুলিৰ ত্ৰিমূৰ্তি ভৱনৰ পৰাই সকলোলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ।